নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুল হাবাইকখনৰ সোমবাৰৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল হাবাইকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল হাবাইকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে তেতিয়া হস্পিটেললৈ যাবলৈ ওলাই মাকৰ ওচৰলৈ আহিছিলে আৰু মাকৰ ওচৰলৈ আহি মাকক সেৱা কাঢ়ি অলৰেডি হস্পিটেললৈ যাবলৈ ওলাইছিলে। আৰু তেতিয়া দুৰ্গাৰ মাকক মোৰ কিন্তু ভয়ে লাগিছে, দেউতাই জানো এই কথাটো মানি ল'ব বুলি মাকৰ আগত কৈছিলে। আৰু তেতিয়া মাকে তেখেতে মানি লয় নে নলয় সেইটো মই নাজানো, কিন্তু অদিতিয়ে চাকৰি এৰাটো মই কেতিয়াও নিবিচাৰো বুলি দৰিকাৰ আগত কৈছিলে। আনফালে অদিতি যাবলৈ ওলোৱাত চন্দন অদিতিৰ ওচৰলৈ আহিছিলে আৰু অদিতিৰ ওচৰলৈ আহি মইতো আপোনাৰ লগত চিনাকি হোৱাই নাই, আহকচোন দুই এখনমান কথা পাতো বুলি অদিতিক মাতিছিলে। আৰু তেতিয়া অদিতিয়ে মোৰ এতিয়া দেৰি হৈ আছে, আপোনাক মই ডিউটিৰ পৰা আহি কথা পাতিম বুলি চন্দনৰ আগত কোৱাত চন্দনে আপুনি সেইটো কথাটো গম নাপায়, এইখন ঘৰৰ বোৱাৰীয়ে বাহিৰলৈ চাকৰি কৰিবলৈ যাবলৈ নোৱাৰে আৰু এইখন ঘৰৰ বোৱাৰীৰ প্ৰধান কামেই হৈছে ঘৰৰ কামবোৰ কৰা। আপুনি চাকৰি কৰিবলৈ যোৱাটো খুৰাই নিবিচাৰে বুলি অদিতিৰ আগত কোৱাত অদিতি আচৰিত হৈ পৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব এই দেউতাক তললৈ নামি আহিব আৰু তললৈ নামি আহি অদিতিক তুমি যদিহে চাকৰি কৰিবলৈ যোৱা তেনেহ'লে এইখন ঘৰত আৰু থাকিব নোৱাৰা বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতি আচৰিত হৈ পৰিব আৰু সেই সময়তে আদি আহি পাব আৰু আদিয়ে দেউতা আপুনি কি কথা কৈ আছে, অদিতি চাকৰি কৰিবলৈ যাবই লাগিব, অদিতি মোৰ লগত বিয়া হ'ল বুলি তাইৰ সপোনবোৰ মই ভাঙি পেলাব নোৱাৰো নহয় বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে তুমি অলপ মনে মনে থাকাছো বুলি আদিক বুজাব। এতিয়া বাৰু আদি আৰু অদিতি ঘৰ এৰি গুচি যাব নেকি, দেখিবলৈ পাব বকুল হাবাইকখনৰ আজিৰ খণ্ডত আশ্ৰমৰ ছোৱালী কেইজনীয়ে আশ্ৰমখন যে ভাঙি পেলাব সেই কথাটো গম পাই পেহীয়েকৰ ওচৰলৈ আহি পেহী আপুনি এই সকলোবোৰ কথা অদিতি বাইদেউক কৈ দিয়ক, অদিতি বাইদেউহে আমাক বচাব পাৰিব বুলি পেহীয়েকৰ ভৰিত ধৰিব। এতিয়া বাৰু পেহীয়েকে অদিতিক এই কথাবোৰ ক'বনে, দেখিবলৈ পাব বকুল হাবাইকখনৰ আজিৰ খণ্ডত। যদিহে আপোনালোকে বকুল হাবাইকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।